হাই গাইজ নমস্কাৰ মই ইলাবৰা হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ এতিয়া ৰেচিপি মই কি বনাম আপোনালোকক কৈ আছোঁ মই ডিউটিৰ পৰা সোনকালে আহি পালোঁ আজি 6টাতে ওলালোঁ ডিউটিৰ পৰা তাৰপিছত গ'লোঁ গণেশগুৰিত সিদিনা যে গণেশগুৰিত গৈছিলোঁ বস্তু আনা বুলি কৈছিলোঁ যে সেইটো মোৰ সৰু হৈছিলে মানে মই মানুহটো শকত আছোঁ যে সৰু হৈছিলে কাৰণে এক্সচেঞ্জ কৰিব গ'লোঁ এতিয়া আহি পাই গা পা ধুই পূৰা চাহ গাখীৰ চাহ বনাই আছোঁ আৰু এটা কথা সেইদিনা মই কচু কিনি আনিছিলোঁ কচুখিনি ক'ৰ পৰা আনিছিলে জানো গম নাপাওঁ ইমান খজুৱাইছে মানে নকবি আৰু পূৰা পেটৰ কমপ্লেইন হৈ গৈছে মই ইয়াক কালি ক'ব লাগিব দোকানীজনীক মাইকী মানুহ আমাৰ চিনাকি হয় সি আনিছে কিন্তু সুধিব লাগিব ক'ৰ পৰা আনিছে মানে দুৰ্দান্ত খুজতি সুধিব লাগিব চাই থাকক পিছে ৰাতিৰ সাজত মই কি বনাম আপোনালোকক দেখাই আছোঁ আৰু চিনাকি মানুহৰ লগত সেনেকুৱা কৰিলে ভাল নালাগে বেছ চিনাকি নহয় বোলে সেইটো বেলেগ কথা তাই অলৰেডি চিনাকি হয় তাই কৈছে খুন্দি কেনে কচুটো খুন্দি কেনে ওচৰৰ পৰাই আনিছোঁ বুলি কৈছে সেইটো কাৰণে মই আনিলোঁ তাৰ পৰা 50 টকা দি কেনে 1 কেজি মানে খাই কেনে মানে এনেকুৱা নকবি আৰু বেলেগে যদি কোনোবা খাইছে সিহঁতেও পাইছে আৰু এবালি ৰাতিৰ সাজত বনাব ওলাই লৈছোঁ চাহ পানী খাই লৈ মই এতিয়া মাছ বিলাহী আলু সেনেকা বনাম লগত মাছৰ তিতা বেঙেনা দি কেনে বনাম বনোৱাটো বাৰু আপোনালোকক দেখাই নাথাকোঁ মানুহটো আহি আছে ইটানগৰৰ পৰা মানে অলপ দেৰিকৈ বনাম অলৰেডি 9:30 বাজি গৈছে মই যোগাৰ পাতি কৰি লওঁ 10:30 মানৰ পৰা আৰম্ভ কৰিম মানে নহ'লে পূৰা ঠাণ্ডা হৈ যাব ভাত পানী তাৰ কাৰণে বনোৱাটো আপোনালোকক দেখাই নাথাকোঁ এইটো বনাম মাছ বিলাহী আলু সেনেকা দি বনাম তাৰপিছত বেঙেনা মাছৰ তেল সেনেকা বনাম তাৰপিছত খিদলৰ চাটনি খাম বুলি কৈছে মানুহটোই খিদলৰ চাটনি এখন বনাই দিম আজি ৰাতিৰ পৰিৱেশন এইটো দিয়ে কৰিম আৰু বনোৱাটো আপোনালোকক মই দেখাই নাথাকোঁ এতিয়া আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই লগতে গুড নাইট